खुलुमबाय आं अनाया ब्रह्म रंजालि बैसागुनि गासैखौबो अननाय आरो हामलायनाय थाबाय। मुंदांखा मेथाइ रोजाबगिरि आन्नाया ब्रह्म रोजाबनाय थाफ्लि बना जौ लोंनाय गोदान मेथाइनि मिउजिक भिडिअ'आ दिनैनि सानाव नोंथांमोननि गेजेराव रिलिज जागोन। दिनै 19 मार्च खालि आन्नाया ब्रह्म इउटुब चेनेलाव मुंदांखा मेथाइ रोजाबगिरि आन्नाया ब्रह्म रोजाबनाय थाफ्लि बना जौ लोंनाय गोदान मेथाइनि मिउजिक भिडिअ'। आन्नाया ब्रह्मआ आमेरिकानि कसारी मेथाइआव 2024 मायथाइयाव खुंजानाय रेंग'नि एवार्डआव बेस्ट फिमेल सिंगार बोहैथि बोसोर 2025 मायथाइयाव फेमिना एचिभार 2025 नर्थ इस्टआव बेस्ट फिमेल सिंगार मोननो हादों। बे बान्थाखौ मोननो हानानै गोजोननाय मोननायखौ फोरमायदों आन्नाया ब्रह्मआ। रंजालि बैसागु हारिमु मोनाबिलि बायदि जौसाङाव मेथाइ रोजाबनो थाखाय साखाफारा जानानै दंसै मुंदांखा मेथाइ रोजाबगिरि आन्नाया ब्रह्मआ। बिथां आन्नाया ब्रह्मजों लोगोसे जाखांफुनाय मुंदांखा मेथाइ रोजाबगिरि सोमखोर बसुमतारियाबो नोंथांमोननि हारिमु मोनाबिलि जौसाङाव जयै मेथाइ रोजाबहैनो साखाफारा जानानै दं। फैगौ रंजालि बैसागुआव नोंथांमोननि हारिमु मोनाबिलि जौसाङाव मेथाइ रोजाबगिरिनि गोनांथि जादोंब्ला आन्नाया ब्रह्म आरो सोमखोर बसुमतारिखौ हांख्रायहरनो हागोन। जुदि नोंथांमोननो मेथाइ रोजाबगिरि सोमखोर बसुमतारि आरो आन्नाया ब्रह्मखौ फोनांजाब खालामनोब्ला 7086079051 7977393275 नम्बरनि गेजेरजों फोनांजाब खालामनो हागोन। खुलुमबाय आं अनाया ब्रह्म रंजालि बैसागुनि गासैखौबो अननाय आरो हामलायनाय थाबाय। 19 तारिख खालि आंनि गोदान मेथाइ थाफ्लि बना रिलिज जागोन। आसा खालामो बयखौबो नायगोन होनना। फैगौ रंजालि बैसागुआव नोंथांमोननि गेजेराव आं प्रग्राम खालामनो रेडि जाबाय। आसा खालामो नोंथांमोननि अनसायनाय मोनगोन। प्रग्रामनि थाखाय जगाजग खालामनोबा स्क्रिनाव होनाय नाम्बाराव कन्टेक्ट खालाम। মই এবাৰ গুৱাহাটীতে আছো। মই ফেব্ৰুৱাৰীতে আহিছিলো, তাৰ মাজত এবাৰ গৈছিলো বম্বে। তাৰপিছত এতিয়া ৰঙালী বিহুৰ কাৰণে সাজু। আমি ৰিহাৰ্চেলো কৰিলো আজি আৰু কৰি চলি আছে। আৰু আমাৰ প্ৰগ্ৰাম এই অহা 20 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে। সো আমি সাজু ৰঙালী বিহুৰ কাৰণে। এইবাৰ বছৰত কেইটা গান ওলাব? এই বছৰত মোৰ এতিয়া এটাই গান ওলাব, এইটো অহাকালি ৰিলিজ হ'ব। থাপলি বনা বুলি এটা ফোক আমি ফিউজন কৰিছো, যেনেকে মই প্ৰতিবাৰে কৰো বড়ো চং। সো এইটো ৰিলিজ হৈ আছে। এই বছৰত মই এটাই গান ৰিলিজ কৰিলো। মোৰ অলপমান ঘৰত ফেমিলিত প্ৰব্লেম হৈছিলে, ঘৰৰ নিজৰ মানুহ ঢুকাইছিলে। সেইটোৰ কাৰণে এই বছৰ বেছি কাম কৰিব নোৱাৰিলো, কাৰণ মোৰ শ্ব'জবিলাকতো চলি আছিলে বাহিৰত। তাৰ মাজত মই আৰু দুটামান গান ৰিলিজ কৰাৰ কথা আছিলে। গানবিলাক মানে ৰেকৰ্ডিং কৰিলো, কিন্তু ভিডিঅ' বনোৱা নহ'ল। আৰু সেইকাৰণে বিহুৰ পিছত দুৰ্গা পূজা মানত ৰিলিজ কৰিম। কিন্তু এতিয়া বিহুত এটাই গীত মোৰ ৰিলিজ হ'ব। বৰ্তমান বিহুৰ প্ৰগ্ৰাম কেইটামান আহিল? মোৰ অলৰেডি 3-4খনমান এতিয়ালৈকে মানে কনফাৰ্ম হৈছে, বাকী এনকুৱাইৰী চলি আছে। আৰু আপোনাক যদি প্ৰগ্ৰামত বিচাৰে কেনেকুৱা হ'ব? মই আপোনালোকৰ চেনেলৰ জৰিয়তে মোৰ চেনেলত মই তাতে তলত নাম্বাৰ দি দিম। আপোনালোকে মোক তাতে যোগাযোগ কৰিব পাৰিব। মোৰ মেনেজাৰে ফোন উঠাব, আপোনালোকে কথা পাতিব পাৰিব। আপোনাৰ লগত কোনোবা ল'ৰা থাকিব না? মোৰ লগত এইবাৰ আছে এয়া শংকৰ বসুমতাৰী। ই অলৰেডি বহুত গান গাই আছে, চবৰ লগতে কামো কৰি আছে। আৰু মোৰ থাপলি বনা যোনটো নতুনকৈ গান ৰিলিজ হৈ আছে, এই গানটোৰ ডিৰেকশ্যন চব শংকৰে কৈছে। হি ইজ অল ৰাউণ্ডাৰ।
হা গানো গায় ডিৰেকশ্যনো কৰিছে সুৰো দিয়ে চব হেল্প কৰিছে চ' চমখৰে মোৰ লগত এইবাৰ একেলগে বিহুৰ মঞ্চত গীত পৰিৱেশন কৰিব বিচাৰোঁ মইতো সৃষ্টি কৰা নাই ভগৱানে সৃষ্টি কৰিছে মই সৰুৰ পৰা গাইছোঁ মোৰ ফেমিলি বেকগ্ৰাউণ্ড একচুৱেলি মিউজিকত আছিলে মোৰ মায়েও গাইছিলে কিন্তু এনেকৈ মানে প্ৰফেচনেলি গোৱা নাছিলে আৰু মোৰ দেউতাইতো ৰেডিঅ' আৰ্টিষ্ট টেলিভিশ্যন আৰ্টিষ্ট আছিলে বজাইছিলে লগতে চাকৰিও কৰিছিলে চ' আমাৰ ঘৰত আৰু মোৰ খুৰাও গান গাইছিলে চ' ঘৰত সৰুৰ পৰা সংগীতৰ পৰিৱেশ মই পাইছোঁ একদম সৰুৰ পৰাই আৰু তাৰপিছত ধৰক 6-7 বছৰৰ পৰা মোৰ ক্লাছিকেল শিকা আৰম্ভ হ'ল আৰু তেতিয়াৰ পৰাই চলি আছে এতিয়ালৈকে হয় কিমানমান চনৰ পৰা আপুনি মই ৰেকৰ্ডিং মোৰ প্ৰথম গীত আহিছিলে সৰ্জিয়া আংদিনেই 2014ত আহিছিল চাগে হয় 14 নে 15ত আহিছিলে তো মোৰ প্ৰথম গীত অলমষ্ট এটা ডিকেডে হৈ গ'ল আৰু 10 বছৰ ওপৰ হৈ গ'ল আৰু এই 10-12 বছৰত মোৰ বহুত কেইটি গীত আপোনালোকে শুনিবলৈ পাইছে আৰু বহুত মই মৰম অন্যায় চেনেহ চবৰ পৰা বহুত পাইছোঁ আশীৰ্বাদ পাইছোঁ মোৰ চবতছে হিট গীত হ'ল আয়ো হাইমা সকলোৱে জানে বিহামজু মুংলি সৰ্জিয়া আংদিনী আমখি কছাৰী এতিয়া থাফলি বনা আৰু তাৰোপৰি বহুত কেইটি গীত আছে মোৰ অসমীয়া গীতো আছে মোৰ বহুত কেইটি বিহু গীতো আছে মই ৰাইজৰ পৰা বহুত মৰম পাইছোঁ আৰু সেইকাৰণে মই আজি এতিয়ালৈকে গাবলৈ পাৰিছোঁ আৰু আশা কৰোঁ মই ৰাইজৰ পৰা এই মৰম আদৰ মই ৰেচপেক্ট সদায় পাই থাকিম আৰু আমিতো আৰ্টিষ্ট হয় আমি ৰাইজৰ পৰা যিখিনি পাওঁ আমাৰ সেইটোৱে আমাৰ মানে এভৰিথিং আৰু এই মৰমটো পোৱাৰ কাৰণে এইটোৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ গীত গাই আছোঁ বা ৰাইজক সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আছোঁ এই 2024ত মই ৰেঙনি মিউজিক এৱাৰ্ড পাইছিলোঁ আমখি কছাৰী মোৰ এটি গীত যোৱা বছৰ ৰিলিজ হৈছিলে ফোক চং হয় এই গীতটিত মই বেষ্ট ছিংগাৰ এৱাৰ্ড পাইছিলোঁ আৰু ৰিচেণ্টলি মই ফেমিনা এচিভাৰ্ছ এৱাৰ্ড পাইছোঁ নেশ্যনেল এৱাৰ্ড হয় ফেমিনা বহুত ডাঙৰ প্লেটফৰ্ম হয় সৰুতে সপোন আছিলে ফেমিনাত কেতিয়াবা ফেশ্বন শ্ব' কৰিম বা বিউটি কণ্টেষ্টত যাম এনেকুৱা মানে এটা আশা আছিলে এইটো প্লেটফৰ্মত এবাৰ থিয় হ'ম বুলি কিন্তু আজি ইমান বছৰ মোৰ ষ্ট্ৰাগলৰ পিছত ভগৱানে মোক এই আশীৰ্বাদ দিছে আৰু মই ৰিচেণ্টলি এচিভাৰ এৱাৰ্ড পাইছোঁ ফেমিনাৰ এইটো মোৰ কাৰণে বহুত গৌৰৱৰ কথা তাৰ কাৰণে লাকি বহুত কৃতজ্ঞ সকলোৰে আগত আৰু যিখিনি মই কষ্ট কৰি গৈ আছোঁ এইখিনি দৰ্শকৰ পৰা মৰম পাই গৈছোঁ আৰু ভগৱানৰ কৃপা এয়াই আৰু সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰোঁ আপোনালোক সকলোকে বিহু মঞ্চত লগ পাম प्रग्राम खालामनो थाखाय माबायदि सेटिसफाइ जाना दं फैबाय थानाय रंजालि बैसागुनि गासैबो रायजो राजाखौ आंनि गोसो गोरबोनिफ्राय खुलुमनाय थाबाय नैबे रंजालि बैसागुनि थाखाय आं गोबां एक्साइटेड जाना दङ आरो लोगोसेनो गोबां रायजो राजानि अनसायनाय नांगौ आरो देग्लायनि बोसोरावहाय आङो थांनाय बोसोरफोरनि बायदि आङो देग्लाय आब' आनायाजों लोगो नांनानै जोङो माने आब'जों लोगोसे आं बैसागु प्रग्रामाव ओंखारफानो थाखाय रेडि जानानै दं आरो अब्ला नोंथाङा आब'जों मेडामजों लोगोसे खालामगोन औ लोगोसेबो खालामगोन बेनिफ्राय लोगोसे जुदि हारसिङैबो माने रायजो राजाफोरा जुदि लिंहरो नागिरोब्ला बेहायबो आं थांगोन अनलि आब'जोंल' नङा बा आं हारसिंखौबो जुदि लिंहरनो लुबैयोना खायसे माने माखासे माबाफ्रा रायजोफ्रा बेनिखायनो बिदियावबो थांगोन फोनांजोब खालामबा माबायदि खालामनो हागोन कन्टेक्ट नाम्बार आच्छा आंनि कन्टेक्ट नाम्बारखौ दा जेरैहाय माने दानि बावैसो आब'आ एसे होनलांदोंमोन माने माबानि थाखाय मेनेजारनि बाथ्रा बुंनाया एक्चुअलि बेयो आंनि कन्टेक्ट नाम्बारा आब'नि स्क्रिनावनो थागोन जि स्क्रिन नाम्बारावहाय माबाखागोन आंनि कन्टेक्ट नाम्बारखौ मोनगोन बेनो आरो लोगोसेबो आंनि फेसबुक पेजावबो आंनि कन्टेक्ट नाम्बारखौ आं होनानै दोनखादों रंजालि बैसागुआव जायफोरा माने बिथांमोना इनभाइटेसन खालामगोन बेनि थाखाय बे बोसोराव नोंनि मेथाइ मोनबेसे ओंखारदों बे बोसोरावहायथ' आंनि खननायहाय मेथाइ आंहा बिदि आं खालामाखै नाथाय जेसेबांखिनि माने नै दा ओंखारनाय मथे आङो गुबुन माखासे सिंगारफोरखौ आं मेथाइ खनहोनाय जादों लोगोसे जोंहा बर'नि मोजां मेथाइ खनगिरि मोनसोम बिथां ब्रादार बिथांनो आं दोंसे मेथाइ खनहोदों फैगोन बिथांनि मेथाइयाबो नैबे माबायाव एप्रिल दानावहायनो रिलिज जागोन बिथांनि बैसागु मेथाइ फक बैसागु बानायनाय जादों आरो लोगोसे गोदानै जोंहा पबित्र दैमारि
आदा बिथांखौबो आं खनहोदों आरो लोगोसे आङो देग्लायनि बे बोसोरावहाय आब' आनायानि जे माबायावहाय प्रडाक्सनाव बे प्रजेक्टखौ माने बिथांनि जि खननायावहाय आङो प्रनाउन्सियेसनसखौ आं कारेक्सन खालामना होदों मेथाइआथ' फक सं नालाय कालेक्सनसो बेनिफ्राय बिथांनि जि मिउजिक भिडिअ फैदों बेखौ माने कनसेप्ट डाइरेक्सन करिय'ग्राफखौ आंनो खालामनाय जादों आरो माला रिलिज जागोन बेखौ जोङो सानदों गाबोन 19 तारिखआवहाय जोङो रिलिज खालामनो होननानै सानदों आरो नोंथांमोननि गेजेराव जों ट्रेलारखौ हगारखानाय जाखाबाय मुङा थाफ्लिबना मा चेनेलाव होगोन आनाया ब्रह्म